2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল আৰু সেই দিনটোতে আমি আজি সেই দিনটোতে এই আমাৰ প্ৰেছ মিটটো আমি আয়োজন কৰিছোঁ। যোৱা বিগত বছৰবিলাকত আমি প্ৰতাৰণা দিৱস হিচাপে এই দিনটো মানে পালন কৰি আহিছিলোঁ যদিও আমি আজি এনেধৰণে প্ৰেছ মিটৰ যোগেদি পুনৰ চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছোঁ। তেখেতসকলে যিখিনি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি মতে প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰক। তেওঁলোকে আমাক যেতিয়া নিযুক্তি প্ৰদান কৰিছিল বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী এই সময়ৰ শিক্ষামন্ত্ৰী হিচাপে আছিল আৰু শিক্ষামন্ত্ৰী হৈ থকা কালচোৱাতে তেখেতে কৈছিল যে আপোনালোকৰ কাৰণে এটা পৰ্টেল আমি খুলি দিম আৰু আপোনালোকে যি আপোনালোকৰ নথি পত্ৰসমূহ আপুনি জমা দি আপোনালোকক অতি শীঘ্ৰে আমি কম দিনৰ ভিতৰতে শিক্ষক হিচাপে উন্নীত কৰিম। কিন্তু সেই পৰ্টেল আৰু নুখুলিলে। আজি 4টা বছৰে তেনেকুৱা পৰ্টেল কোনো খোলা ব্যৱস্থা নকৰিলে। অৱশেষত আমি তেখেতক বিভিন্ন সময়ত বিভিন্ন ৰাস্তা পদূলিয়ে বা অন্যান্য মিটিংবিলাকলৈ যেতিয়া যায় তেতিয়া তেখেতক আমি খন্তেকভাৱে 1 মিনিট আধা মিনিটৰ বাবে কেতিয়াবা সাক্ষাৎ কৰা হৈছে যদিও কোনো আনুষ্ঠানিকভাৱে তেখেতক আজি পৰ্যন্ত আমি সাক্ষাৎ পাব পৰা নাই। কিন্তু কি কাৰণে আমি তেখেতক আমি সাক্ষাৎ কৰিব পৰা নাই সেই কথাটো নাজানো। আমাৰ এই টিউটৰসকলে 30-35 বছৰ বিনা বেতনে দেশ প্ৰেমিকৰ দৰে তেওঁলোকে কাম কৰিলে। তেওঁলোকতো ৰাষ্ট্ৰদ্ৰোহী নহয়। ৰাষ্ট্ৰদ্ৰোহীকহে আচলতে চৰকাৰে এনেধৰণৰ শাস্তি প্ৰদান কৰিব পাৰে। কিন্তু টিউটৰসকল কোনো ৰাষ্ট্ৰদ্ৰোহী নহয়, দেশপ্ৰেমিক। কাৰণ গাঁৱৰ ল'ৰা ছোৱালীক বিচাৰি আনি স্কুল স্থাপন কৰি সেই বিদ্যালয়বিলাকত তেওঁলোকক শিক্ষা প্ৰদান কৰিছে। তেনেধৰণৰ কাম কৰা লোকসকলক কি দেশপ্ৰেমিক বুলি নক'ব নেকি? কিন্তু 2017 চনত যিখন আইন উলিয়ালে সেই আইনখনৰ যোগেদি ইয়াতে কিছুমান আমাক চৰ্ত আৰোপ কৰিলে। প্ৰথম চৰ্তটো হৈছে কি যে এইসকল লোকে তেওঁলোকে NCT মতে তেওঁলোকে আৰু RT মতে তেওঁলোকে যিটো DLED প্ৰাপ্ত হ'ব লাগিব আৰু এনেধৰণৰ হ'ল যে টেটো লাগিব। এতিয়া প্ৰায়বিলাকৰ আমাৰ ধৰি লৈছোঁ LPME ক্ষেত্ৰত প্ৰায় 80% আমাৰ টিউটৰ আছে যিসকলৰ DLED আছে। কিন্তু DLED থকা স্বত্বেও আজি পৰ্যন্ত আমাৰ তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা নাই। কেইজনমানে তাৰ ভিতৰতে সৰু কিছুমান ল'ৰা নতুনকৈ ছায়েন্সত মানে ছায়েন্স টিচাৰ হিচাপে যিসকলে পাইছিলে তাৰে বেছি সংখ্যকে কিছু সংখ্যকে আমাৰ টেট মানে তেওঁলোকে পাছ কৰি তেওঁলোকেও কিন্তু সেই শিক্ষকতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু কথাটো হ'ল কি আমি বৰ্তমান সময়ত শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰাৰ কালত আমাৰ এটা কথা কোৱা হৈছিল যে টেট ৰেহাই দি আমাক এই টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰিব লাগে আৰু স্কেল পে হিচাপে আমাৰ দৰমহাটো প্ৰদান কৰিব লাগে। কাৰণ 10,800 টকা 12,000 টকা এনেধৰণৰ টকাৰ বৰ্তমান যি ইনফ্লেশ্যন মুদ্ৰাস্ফীতি এই মুদ্ৰাস্ফীতিৰ সময়ত এনেধৰণে মানুহ মানে একোটা পৰিয়াল চলাটো সম্ভৱ নহয়। গতিকে এনে কথাবিলাক আমি কোৱাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে আমাক এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মানে শিক্ষামন্ত্ৰী ডাঙৰীয়া আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে ROP মতে আমাক দৰমহা দিয়াৰ ব্যৱস্থা কৰিব আৰু যিসকলৰ এই যোগ্যতা আছে তেওঁলোকৰ যিসকলৰ আজি DLED প্ৰাপ্ত হৈ আছে তেওঁলোকক শিক্ষকলৈ উন্নীত কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিব। কিন্তু এনেকৈ অকল মুখৰ কথাতে যদি এনেধৰণৰ হৈ থাকিবলগীয়া হয় আকৌ যিসকলে এই মানে প্ৰশিক্ষণ লোৱা নাই তেওঁলোকৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থাও তেওঁলোকে কৰি দিয়া এতিয়ালৈকে দিহা কৰি দিয়া নাই। গতিকে আমি চৰকাৰৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকে আমাক যিটো কৈছে যে ROP মতে স্কেল পে আমাৰ ৰেগুলাৰ পে স্কেলত আমাক দৰমহা দিয়া যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেই প্ৰতিশ্ৰুতিটো আমি অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত তেখেতসকলে যিহেতুকে এখন কেবিনেট সাব কমিটি ইতিমধ্যে মাননীয় 3জন মন্ত্ৰীৰ যোগেদি এটা কেবিনেট সাব কমিটি পাতি দিছে। সেই কেবিনেট সাব কমিটিৰ যোগেদি প্ৰতিবেদন দাখিল কৰিবলৈ দিছে আৰু 15 তাৰিখে তেওঁলোকক প্ৰতিবেদন দাখিল কৰিব।
আৰু সেই প্ৰতিবেদনত আমাৰ এই টিউটৰসকলক সকলো টিউটৰকে টিচাৰলৈ উন্নীত কৰিবৰ কাৰণে আমি সেই কেবিনেট কমিটিক আমি আজি এই প্ৰেছ মিটৰ যোগেদি আহ্বান জনাইছো। তেখেতসকলৰ সেই ৰিপৰ্টত যাতে আমাৰ কোনো টিউটৰে আৰু ভুক্তভোগী হৈ থাকিবলগীয়া হৈ নাথাকে, তেওঁলোক যাতে প্ৰত্যেকজন টিউটৰে যাতে শিক্ষকলৈ উন্নীত হ'ব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিটো স্কেল পেৰ যিটো দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে সেই স্কেল পেৰ দৰমহা দিয়াৰ ব্যৱস্থা কৰক। তাৰপাছত আমাৰ চৰকাৰী অন্যান্য কৰ্মচাৰীসকলে যেনেধৰণে পেঞ্চন পায়, আমাৰ কিন্তু কোনো ছাৰ্ভিচ বুক নাই, পেঞ্চন নাই, এনেধৰণৰ কোনো ব্যৱস্থা এতিয়ালৈকে নাই। আমাৰ বহুত লোক আজি মৃত্যু হৈ গৈছে, বহুতে ইতিমধ্যে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছে। অৱসৰ গ্ৰহণ কৰাৰ পাছতো মৃত্যু হৈ যোৱাৰ পাছতো সেই সময়ৰ আগতে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিলে, শিক্ষামন্ত্ৰী হৈ থকা কালত তেওঁ কৈছিলে যে যদি এদিনো কোনোবাই যদি টিউটৰ হিচাপেও মানে শিক্ষকতা কৰে তেতিয়াহ'লে তেওঁলোকক গ্ৰেচুইটি হিচাপে 10 লাখ টকা দিয়া ব্যৱস্থা কৰা হ'ব। কিন্তু কোনো ধৰণৰ তেনেধৰণৰ আমি এককালীন সাহায্য 10 লাখ টকা দি 5 পইচা এটাও আজি সেইসকল ব্যক্তিয়ে পোৱা নাই। সুদা হাতেৰে সেই যিসকলে অৱসৰ গ্ৰহণ কৰিছে সেইসকলে সুদা হাতেৰে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছে, আৰু যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালে কোনো ফুটা কৰি এটাও পোৱা নাই। অন্যান্য চৰকাৰী কৰ্মচাৰীসকলে যিসকল কোনোবা যদি কাৰ্যকালৰ ভিতৰত কোনোবা যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁ কাৰ্যকাল যিমান দিন থাকে সেই কাৰ্যকালৰ সময়ছোৱাত তেওঁ পৰিয়ালে সেই দৰমহাটো লাভ কৰি থাকে। কিন্তু আমাৰ এই টিউটৰসকলে তেনেধৰণৰ কোনো সা সুবিধাৰ পৰা বৰ্তমান কিন্তু বঞ্চিত হৈ আছে। আৰু যিসকলে ইতিমধ্যে আমাৰ মাজতে আমি 5, 6, 7 জন এনেধৰণে আমাৰ একোখন বিদ্যালয়ত আমি শিক্ষকতা কৰি আছিলো, কিন্তু তাৰ ভিতৰতে মাত্ৰ 5 জনকহে আমাক 3 জনকে নিযুক্তি প্ৰদান কৰিলে, বাকী 2 জনক কি কৰিলে তেওঁলোকক বঞ্চিত কৰিলে। গতিকে সেই বঞ্চিত হৈ থকা যিসকল আমাৰ শিক্ষক আছে সেই শিক্ষকসকলকো এই কেবিনেট চাব কমিটিয়ে আওতাৰ ভিতৰলৈ আনি তেওঁলোককো মানে সংস্থাপনৰ এটা সুবিধা কৰি দিব লাগে। আমি ভাবো যে এইখিনি চৰকাৰে নিশ্চয় কৰিব পাৰিব। গতিকে আমি যদি তেওঁলোকে আকোগুজভাৱে যদি কৰি থাকে RTA বা NCT নমছৰ মতে যদি কাম কৰি থাকিবলগীয়া হয়, আমাৰ এইসকল যিসকলে দেশৰ কাৰণে এই উঠি অহা প্ৰজন্মৰ কাৰণে আজি 25, 30, 35 বছৰ কাল বিনা বেতনে মানে শিক্ষকতা কৰিলে তেওঁলোকৰ সেই শ্ৰম যেন জীৱন যৌৱন যাৰ কাৰণে দিলে এই সকলোবোৰ যেন চব নস্বাত কৰি দিয়া নিচিনা হ'ব। গতিকে চৰকাৰে বৰ্তমান সময়ত যিটো বৰ্তমানৰ পৰিৱেশ পৰিস্থিতি তাৰ ওপৰত বিচাৰ বিশ্লেষণ কৰি এই কামখিনি কৰিব লাগিব। আৰু আমি ভাবো যিখন চৰকাৰে আজি আমি ধৰি লৈছো UNO চাৰ্ট ইত্যাদি কি কৰিছে যে আজি শান্তিৰ কাৰণে কাম কৰিছে। আমাক অশান্তি কৰিবলৈ বিচাৰে নেকি? চাৰ্কৰ এজন সদস্য আমাৰ ভাৰতবৰ্ষ, আজি UNO আমাৰ ভাৰতবৰ্ষৰ এজন সদস্য। ছাষ্টেইনেবল ডেভেলপমেণ্ট গোলৰ যোগেদি 2023 চনৰ ভিতৰত ভাৰতবৰ্ষখন এখন উন্নত ৰাষ্ট্ৰ হিচাপে আগবঢ়াই নিয়াৰ যি প্ৰয়াস কৰিছে সমগ্ৰ ভাৰতবৰ্ষই, অসমেও তাৰ অংশীদাৰ হিচাপে যিখিনি কাম কৰিছে, এই ধৰণে যদি কাৰোবাক সেনুক দেখি ৰান্ধে বাঢ়ে, সেনুক দেখি দুৱাৰ মাৰে, এই ধৰণৰ যদি নীতি যদি হৈ থাকে তেতিয়াহ'লে ছাষ্টেইনেবল ডেভেলপমেণ্ট গোলত তেওঁলোকে এচিভ হ'ব পাৰিব নেকি? গতিকে আমি ভাবিছো যে এই সকলোবিলাক চিন্তা চৰ্চা কৰি আমাৰ কেবিনেট উপ সমিতিয়ে আমাৰ এই বাজেটত এইখিনি উত্থাপন হ'ব পৰাকৈ গোটেই ব্যৱস্থাটো কৰি দিয়ক। আৰু আমাৰ যিসকল একমোডেটেড আছে বা আমাৰ যিসকল প্ৰভিন্সিয়েলাইজ টিউটৰ আছে এই সকলো টিউটৰকে তেওঁলোকৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি ইয়াৰ যোগেদি চৰকাৰলৈ আহ্বান কৰিছো। আৰু যদি চৰকাৰে আমাৰ এই আহ্বানৰ প্ৰতি সহায় নজনায় তেনেহ'লে অহা 17 তাৰিখৰ পৰা সমগ্ৰ অসম জুৰি আমাৰ টিউটৰসকলে আন্দোলন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আজি এই প্ৰেছ মিটৰ যোগেদিয়ে আমি ঘোষণা কৰিব বিচাৰিছো যে যদি অহা 15 তাৰিখে এই কেবিনেট কমিটিয়ে যদি আমাৰ পক্ষে কোনো সদুত্তৰ
দিব নোৱাৰে তেনেহ'লে অহা 17 তাৰিখৰ পৰা আমি সমগ্ৰ অসম জুৰি আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যোগেদি আমি আন্দোলন ঘোষণা কৰিছোঁ। আৰু যদি আমি 15 তাৰিখৰ ভিতৰত আমাক যদি চৰকাৰৰ ফালৰ পৰা আমি যিখিনি দাবী উত্থাপন কৰিছোঁ এই দাবীসমূহ যদি তেওঁলোকে সহায় জনায় তেতিয়াহ'লে আমি সেই বৰ্তমান যেনেধৰণে কোনো আন্দোলন বা তেনেধৰণৰ কাৰ্যসূচীৰ পৰা আমি বিৰত আছোঁ ঠিক আমি তেতিয়া এইখিনি উইথড্ৰ কৰিম। আৰু যদি নকৰে তেতিয়াহ'লে আমি আমাৰ টিউটৰ আমাৰ যিসকল সহকৰ্মী আছে সহকৰ্মীসকলে সদায় আমাক এটা প্ৰেছাৰ দি আছে যে আমি আমাৰ আন্দোলন কৰিব লাগে। কিন্তু আমি কৈছোঁ যে আন্দোলন যদি আমি আলোচনাৰ মাধ্যমেৰেহে কাম সমাধান কৰিব পাৰোঁ। গতিকে চৰকাৰে যিহেতুকে আমাৰ লগত আলোচনা কৰিছে, চৰকাৰে আমাক এই সুবিধাখিনি প্ৰদান কৰিম বুলি কৈছে, আমাক টিউটৰ বা টিচাৰ কৰিম বুলি কৈছে, আমাক বাকীসকলৰ দৰে সমাহাৰত দৰমহা প্ৰদান কৰিম বুলি কৈছে, স্কেল কৰি দৰমহা দিম বুলি কৈছে, তেতিয়াহ'লে আমি কিয় চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰিবলগীয়া আছে? যদি এই কথাখিনি অহা 15 তাৰিখৰ ভিতৰত তেখেতসকলে অৰ্থাৎ চৰকাৰে যদি ইয়াৰ কোনো ষ্টেপ নলয় তেতিয়াহ'লে আমাৰ এক বিশেষ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি সমগ্ৰ অসম তথা আমি দিছপুৰ আৰু য'তেই বিধানসভা এইবাৰ অনুষ্ঠিত নকৰক কিয় সেই স্থানত আমাৰ শিক্ষক অৰ্থাৎ আমাৰ টিউটৰসকলে আন্দোলন কৰিবলৈ বদ্ধপৰিকৰ। হয়, নমস্কাৰ। আমি আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এই প্ৰেছ মিটৰ জৰিয়তে আমি সমূহ সংবাদকৰ্মী সকলোলৈ ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে আজি আমি এই প্ৰেছ মিটৰ জৰিয়তে অসম চৰকাৰ আৰু আমাৰ ৰাজ্যবাসীক আমাৰ কিছু মৰ্মবেদনা আমি দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ বৰ্তমান আমি 3টা সংগঠন সদৌ অসম সন্মিলিত টিউটৰ মঞ্চত আমি একত্ৰিত হৈছোঁ। এটা হ'ল LPME প্ৰাদেশিক টিউটৰ সন্থা, এটা হ'ল একমোডেটেড টিউটৰ সন্থা, এটা হ'ল হাইস্কুল টিউটৰ। আমি 3টা সংগঠন একত্ৰিত হওঁ যিহেতু আমাৰ সমস্যাখিনি উমৈহতীয়া সমস্যা। আমাৰ সমস্যাখিনি হ'ল আমি চৰকাৰক আজি 4টা বছৰ দাবী জনাই আহিছোঁ যে আমাক টিউটৰ হিচাপে যি নিযুক্তি পত্ৰ প্ৰদান কৰিলে 2021 2 তাৰিখত অসম চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল। এটা হ'ল 5 ফেব্ৰুৱাৰী, এটা হ'ল 30 জানুৱাৰী। আমাৰ কিছুমানৰ কি হ'ল একমোডেটেড টিউটৰ বুলি যোনসকল আছে সেইসকল এটা টাইমত 1991 চনৰ পৰা 2001 চনৰ ভিতৰত চৰকাৰীভাৱে শিক্ষা বিভাগৰ পৰা নিযুক্তি পত্ৰ পাই নিয়মীয়া শিক্ষক হিচাপে তেওঁলোকে দায়িত্ব পালন কৰি আহিছিলে আৰু সেই সময়ত চৰকাৰে বেতনো দিছিলে, দৰমহা প্ৰদান কৰিছিলে। প্ৰায় 8-10 বছৰ দৰমহা পোৱাৰ পিছত হঠাৎ অসম চৰকাৰে সেই টিউটৰসকলক দৰমহা বন্ধ কৰি দি তেখেতসকলক ইলিগেল আৰু ইৰেগুলাৰ বুলি ঘোষণা কৰিছে। যোনটো ইলিগেল ইৰেগুলাৰ ঘোষণা কৰিলে কৰাৰ পিছত সেই টিউটৰসকলে বিনা বেতনেৰে প্ৰায় 10-15 বছৰ কাল মানৱ সেৱা মানৱ সম্পদ গঢ়া কামত বৰ্তি হৈ থাকিল। শেহতীয়াকৈ 2021 চনৰ 30 জানুৱাৰী তাৰিখে বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ত শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতে এই যোনখিনি আজি তাৰিখত একমোডেটেড টিউটৰ বুলি নামাকৰণ কৰিলে সেই টিউটৰসকলক তেখেতসকলক আগৰ যোনটো শিক্ষক হিচাপে দিয়া নিযুক্তি পত্ৰ সেইখন সম্পূৰ্ণ কেঞ্চেল কৰি বাতিল কৰি নতুন নিযুক্তি পত্ৰ প্ৰদান কৰিলে 30 জানুৱাৰী 2021 থানাপুৰত এটা বৃহৎ অনুষ্ঠান পাতি টিউটৰ হিচাপে একমোডেটেড টিউটৰ হিচাপে আৰু দৰমহাৰ নিৰিখটো নিৰ্ধাৰণ কৰিলে মাত্ৰ 10,800 টকা। আৰু সেই টিউটৰসকলক কোনো ভৱিষ্যত নাই। আজি যদি কোনোবা অৱসৰ গ্ৰহণ কৰিছে, কাৰোবাৰ যদি আজি মৃত্যুবৰণ হৈছে, তেতিয়া তেখেতসকলে চৰকাৰৰ ফালৰ পৰা কোনো একো সুবিধা নাপায়। গতিকে তেনেকুৱা এটা স্থিতিত আজি একমোডেটেড টিউটৰ হওক, প্ৰভিন্সিয়েলাইজ LPME টিউটৰ হওক, হাইস্কুলৰ টিউটৰ হওক, সকলোৰে স্থিতি একেটাই। এতিয়া আমি অসম চৰকাৰে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে চৰকাৰক আমি নতুন দাবী একো কৰা নাই। আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আহ্বান জনাব বিচাৰিছোঁ যে আমি নতুন দাবী অসম চৰকাৰে আমি একো কৰা নাই। মুখ্যমন্ত্ৰীয়ে সেই সময়ত যিটো প্ৰতিশ্ৰুতি দিছিলে তেখেতে যোনকেইটা কথা থানাপুৰত এটা বৃহৎ অনুষ্ঠান পাতি
নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত তেখেতে যোনকেইটা ভাষ্য প্ৰদান কৰিছিলে সেই সময়ত তেখেতৰ ভাষ্যকেইটা তেখেতৰ প্ৰতিশ্ৰুতিকেইটা তেখেতে ৰক্ষা কৰক। তেখেতক আমি নতুন দাবী নাই জনোৱা। তেখেতে যোনকেইটা প্ৰতিশ্ৰুতি দিছিলে আমি এতিয়াও অনুৰোধ কৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে আপুনি সেই সময়ত শিক্ষামন্ত্ৰী হৈ থাকোঁতে দিয়া প্ৰতিশ্ৰুতি আপুনি ৰক্ষা কৰক। আপুনি সেই সময়ত প্ৰতিশ্ৰুতি দিছিলে, আমাৰ ওচৰত আপোনাৰ সেই সময়ত ভিডিঅ' ক্লিপ এতিয়াও আমাৰ লগত আছে আমাৰ মোবাইলত। আপুনি প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকে আজি টিউটৰ হিচাপে হ'লেও নিযুক্তি পত্ৰখন লৈ লওক, আপোনালোকক খুব কম দিনৰ ভিতৰত আমি শিক্ষকলে উন্নীতকৰণ কৰিম, আৰু আপোনালোকে যদি এদিন কাম কৰিও আপোনালোকে জইন কৰাৰ পিছত যদি এদিন কাম কৰাৰ পিছতো আপোনালোকে অৱসৰ বা মৃত্যু গ্ৰহণ হয় তেতিয়াহ'লে আপোনালোকক 10 লাখ টকা গ্ৰেচুইটি প্ৰদান কৰা হ'ব। গতিকে আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰশ্ন সুধিব বিচাৰিছো যে আপুনি সেই মুহূৰ্তত যিটো ঘোষণা কৰিলে যে আপোনালোকক 10 লাখ টকা গ্ৰেচুইটি প্ৰদান কৰা হ'ব, প্ৰকৃততে আজি তাৰিখত আপুনি সেইটো দিছেনে? আমাৰ বহুত শিক্ষক ইতিমধ্যে অৱসৰ আৰু মৃত্যুবৰণ কৰিলে, কিন্তু আপুনি সেই সুবিধাটো দিছেনে? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন হ'ল যে আপুনি আমাক কৈছিলে যে শিক্ষকসকলৰ দৰে টিউটৰসকলকো যিমানখিনি সুবিধা আছে আমি গোটেইখিনি সুবিধা প্ৰদান কৰিম। তেতিয়া আমি আজি প্ৰশ্ন সুধিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে আপুনি কি সুবিধা আমাক প্ৰদান কৰিলে? আজি 4 বছৰে আমি অসমৰ এজন মুখ্যমন্ত্ৰী আমাৰ জ্বলন্ত সমস্যা উত্থাপন কৰি তেখেতৰ লগত আমি আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ পোষকতা কৰি আজি 4টা বছৰ আমি দিছপুৰ অহা যোৱা কৰি কামবাতি কৰি আছো। কিমান অনুনয় বিনয় কিমান আবেদন নিবেদন কৰিলো, কিন্তু আজিলৈকে আমাৰ মুখ্যমন্ত্ৰী মহোদয় সাক্ষাৎ নিদিয়াটো আমাৰ কাৰণে অতি দুখৰ বিষয়। আমি দুখিত হৈছো, দুখ পাইছো। গতিকে আমি পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয়ক আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাওঁ, অনুৰোধ জনাব বিচাৰিছো যে আপুনি আমাক সাক্ষাৎ দিয়ক, আমাৰ লগত আপুনি এই বিষয়টো আলোচনা কৰক। যিহেতু আপুনি আমাক যিটো প্ৰতিশ্ৰুতি দিছিলে আপুনি নিজৰ প্ৰতিশ্ৰুতি পালন কৰক। আমি নতুনকে দাবী একো জনোৱা নাই। আপুনি যোনকেইটা প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিকেইটাই আমি বিচাৰিছো। গতিকে আমি আৰু ইভাগে আমি শিক্ষামন্ত্ৰী মহোদয়ক আজি বহুতবাৰ আমি সাক্ষাৎ কৰিছো। তেখেতে আমাক শেহতীয়াকৈ প্ৰথম অৱস্থাতো শিক্ষামন্ত্ৰী মহোদয়ে আমাক বহুত নিগেটিভ কথা কৈছিলে যে আপোনালোকে যদি 10,000 চলিব নোৱাৰে আপোনালোকে চাকৰিটো এৰি দিয়ক। তেখেতে আমাক তেনেকুৱালৈকে কথা কৈছিলে, কিন্তু কালক্ৰমত আজি কিছুদিনৰ পৰা আমি অনুমান কৰিছো শিক্ষামন্ত্ৰী মহোদয়ৰ সুৰ অকণমান সলনি হৈছে। তেখেতে আমাক আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, এটা আশ্বাস দিছে যে আপোনালোকৰ দৰমহাটো বৃদ্ধি কৰা হ'ব। অহা 15 বা 16 তাৰিখৰ যিটো বাজেট কেবিনেট বৈঠক হ'ব অসম চৰকাৰৰ, সেই কেবিনেট বৈঠকত আপোনালোকৰ বেতন বৃদ্ধি কৰা হ'ব। তেখেতে অনুমানিক এটা মানে এমাউণ্ট ফিগাৰ এটাও তেখেতে কৈছিলে, 25,000 কৈছিলে ন ছাৰ? কমেও 25,000 আপোনালোকৰ দৰমহা তেনেকুৱা গাঁথনিত হ'ব। সেইটো তেখেতে আমাক এবাৰ নহয় দুবাৰ নহয় আমি 3বাৰ তেখেতক বেলেগ বেলেগ তাৰিখত আমি সাক্ষাৎ কৰোঁতে তেখেতে আমাক সেই কথাষাৰ কৈছিলে। আমি শিক্ষামন্ত্ৰী মহোদয়ক আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাব বিচাৰিছো যে আপুনি যোনটো প্ৰতিশ্ৰুতি দিলে আপোনাৰ প্ৰতিশ্ৰুতি অহা কেবিনেট বৈঠকত আমি যাতে পৰিস্ফুট হওঁ, আপোনাৰ প্ৰতিশ্ৰুতি যাতে আপুনি ৰক্ষা কৰে, আমি আপোনাক সেইটো টানি অনুৰোধ জনাইছো। আৰু যদি আমি এইটো আমাৰ মাজত এটা সিদ্ধান্ত আছে, যদি অসম চৰকাৰে বা শিক্ষা বিভাগে আমাৰ যদি অহা কেবিনেট বৈঠকৰ ভিতৰত যদি আমাৰ কোনো সিদ্ধান্ত নহয় বা কোনো যদি ঘোষণা নকৰে, তেতিয়াহ'লে আমাৰ অহা 17 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি গণতান্ত্ৰিক এটা আন্দোলন কাৰ্যসূচী আমাৰ সিদ্ধান্ত হৈছে। কিন্তু আমি চৰকাৰক ভবা নাই যে এইখন বৰ্তমান উন্নয়নকামী চৰকাৰ, গতিকে উন্নয়নকামী চৰকাৰক আমি বাধা দিব বিচৰা নাই যে আন্দোলনৰ নিচিনা বা প্ৰতিবাদী কাৰ্যসূচী লৈ চৰকাৰক উন্নয়নত আমি স্থবিৰ কৰিব বিচৰা নাই। গতিকে আমি চৰকাৰক আহ্বান জনাইছো যে আমি আন্দোলনটো কৰিবলৈ আপোনালোকে আমাক বাধ্য নকৰাব। আমি আন্দোলনৰ পক্ষপাতী নহয় আৰু আমি আন্দোলন নিবিচাৰো। যিহেতু আমি শিক্ষক, আমি শিক্ষাদান কৰো। আমি আজি প্ৰেছ মিটত গুৱাহাটীত বহিবলগীয়া কথা নাছিল। আমি আজি বিদ্যালয়ত পাঠদান কৰিবলগীয়া অৱস্থা আমাৰ থাকিব লাগিছিল, কিন্তু আমি আজি দৌৰিবলগীয়া হৈছে। কেমেৰা সন্মুখত আমি আজি শিক্ষকে কান্দিবলগীয়া হৈছে যে আপোনালোকক আমাৰ দাবীসমূহ পূৰণ কৰক, আমাৰ সমস্যা আপোনালোকৰ প্ৰতিশ্ৰুতি পালন কৰক। গতিকে দুখৰ বিষয় এই কথাখিনি যাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়
অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপোনালোকৰ জ্ঞাতাৰ্থে আমি ৰাজহুৱাভাৱে আপোনালোকক আজি প্ৰেছ মিটৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ যে উন্নয়নশীল দেশত আন্দোলন যেনেধৰণে আপোনালোকে নিবিচাৰে, আমিও আন্দোলন নিবিচাৰোঁ, কিন্তু আমাক আপোনালোকে বাধ্য নকৰাব যে আন্দোলন তোমালোকে কৰা। আমি আন্দোলন বিচৰা নাই, আমি আমাৰ ন্যায্য প্ৰাপ্য বিচাৰিছোঁ। আমাক ন্যায্য প্ৰাপ্য প্ৰদান কৰক আৰু আমাক শিক্ষক হিচাপে যি আমাৰ দায়িত্ব কৰ্তব্য সেয়া আমাক নিষ্ঠা সততাৰে আৰু মানসিক চাপ নোহোৱাকৈ আমাক পালন কৰিবলৈ আপোনালোকে সুবিধা দিয়ক। ধন্যবাদ। আপোনালোকে যদি কিবা সোধে মই আমাৰ 20,000 ওপৰত আছে। পাতিলে নহয় এতিয়া আপোনালোকক 17 তাৰিখলৈকে মন্ত্ৰীয়ে সময় দিয়া নাই জানো? মন্ত্ৰীয়ে আমাক 17 তাৰিখলৈকে সময় দিছে। 17 নহয়, 15 তাৰিখত কেবিনেটত তেওঁ ঘোষণা কৰিম বুলি কেবিনেটত ডিচিশ্যন ল'ম বুলি আমাক শিক্ষামন্ত্ৰীয়ে আশ্বাস দিছে। আৰু আমি সেইটো কাৰণে কেবিনেট ডিচিশ্যনলৈকে আমি অসম চৰকাৰ কেবিনেট ডিচিশ্যনলৈকে আমি ৰখি আছো যে আমাক আগতে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিলে, প্ৰতিশ্ৰুতি পালন নকৰিলে। শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে, খুব কম সময়, বেছি দিন নাই। 15 তাৰিখে প্ৰতিশ্ৰুতি যদি তেখেতে পালন নকৰে, যদি ৰাজহুৱাকে যদি আমাৰ টিউটৰ সমস্যা যদি অসম চৰকাৰে ঘোষণা নকৰে, তেতিয়াহ'লে বিকল্প পথ আমাৰ হাতত আন্দোলনৰ বাহিৰে প্ৰতিবাদী আমাৰ কণ্ঠটো আমি শুকাই তুলিবৰ কাৰণে মন্ত্ৰীয়ে এটা নিৰ্দিষ্ট সময় দি থৈছে। গতিকে সেইখিনি সময়লৈকে আপোনালোকে বাদ নাচাই আগতীয়াকৈ সংবাদ মেলখন কিয় দিলে? নহয়, এইখিনি আমি কৈ আছো, এইটো চাম। আমি এইটো কাৰণে সংবাদ মেলখন দিবলগীয়া হ'ল, যিহেতু আগতে বিগত দিনত আমাক বিভিন্ন ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সেই প্ৰতিশ্ৰুতিবিলাক আমাক পূৰণ হোৱা নাই। গতিকে আমি এতিয়া চাইছো যে অহা বাজেট অধিৱেশন 17 তাৰিখ মানে অসম চৰকাৰ পূৰ্ণাংগ বাজেট। ইয়াৰ পিছত আমাৰ যদি এই বাজেটত যদি আমাৰ হৈ একো নহয়, তেতিয়াহ'লে আমাৰ হয়তো টিউটৰসকলৰ এই চৰকাৰৰ দিনত বা এই বছৰ আমাৰ একো নহ'ব। গতিকে আমি বিৰাট এটা দুমোজাময় অৱস্থাত আৰু বিৰাট এটা আমি মানসিক চাপত ভুগি আছো। গতিকে আমি শিক্ষামন্ত্ৰীক এই আহ্বানটো জনাবৰ কাৰণে আজি প্ৰেছমিটখন দিয়া হৈছে প্ৰধানকে যে আপুনি দিয়া প্ৰতিশ্ৰুতিটো ৰক্ষা কৰক। আমি নতুন দাবী একো জনোৱা নাই। যোনকেইটা দাবী সেই সময়ত শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যোনকেইটা প্ৰতিশ্ৰুতি দিছিলে, এখন ৰাজহুৱা সভাত খানাপাৰা ফিল্ডত প্ৰায় 5,611 জনক আৰু সৰু সজাই 5 ফেব্ৰুৱাৰীত। গতিকে তেখেতসকলে দুটা অনুষ্ঠানত যোনখিনি প্ৰতিশ্ৰুতি দিছিলে, আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈহে দাবী জনাইছো। আমাৰ নতুন সংযোজন আমি একো কৰা নাই। তেখেতসকলেই কৈছিলে যে আপোনালোকে এদিন কাম কৰিও যদি ৰিটায়াৰ্ড হয়, অৱসৰ গ্ৰহণ কৰে বা মৃত্যুবৰণ কৰে, তেতিয়াহ'লে আপোনালোকক গ্ৰেচুইটি হিচাপে 10 লাখ টকা দিয়া হ'ব। সেইটো মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত ঘোষণা কৰিছিলে। আপোনালোকৰ মিডিয়া সাক্ষাতত বহুত ডাঙৰ এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমানৰ ঘোষণা কৰিছে। কিন্তু এতিয়া বহুতখিনি মানুহ ৰিটায়াৰ্ড হ'ল, অৱসৰ হ'ল, কিন্তু আজিলৈকে সেই প্ৰতিশ্ৰুতিটো পালন নকৰিলে। 1 নম্বৰ কথা। দ্বিতীয়তে, শিক্ষামন্ত্ৰীয়ে বৰ্তমান আমাৰ যোনটো প্ৰতিশ্ৰুতি দিছে যে আপোনালোকৰ অহা কেবিনেটত আমি আপোনালোকৰ বেতন বৃদ্ধি আৰু যিমানখিনি মই পাৰোঁ শিক্ষকসকলে উন্নীতলৈকে চাব কমিটিৰ লগত কথা পাতি সেই ব্যৱস্থাখিনি মই কৰিম, আপোনালোকক ভাল খবৰ মই দিম। গতিকে আমি খুব আশাৰে শিক্ষামন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। যথেষ্ট আমি আশাৰে তেখেতলৈ আমি বাট চাই আছোঁ, যাতে তেখেতে প্ৰতিশ্ৰুতিটো তেখেতে আমাক কোৱা ধৰণে যাতে আমাক মানে সেই যোনকেইটা তেখেতৰ কৰি দিম বুলি কোৱা প্ৰতিশ্ৰুতি সেইকেইটা যাতে তেখেতে পালন কৰক, আমাক যাতে উদ্ধাৰ কৰি দিয়ক। আমি সেইটো কৰিবলৈ তেখেতক কাঠৰেৰে আহ্বান জনাইছোঁ। আৰু যদি সেইটো যদি নকৰে, তেতিয়াতো আমি উপায় নাই, আমি ৰাজপথলৈ ওলাই আহিব লাগিব, শিক্ষানুষ্ঠান এৰিব লাগিব। শিক্ষানুষ্ঠান এৰি আমি ৰাজপথলৈ ওলাই আহিব লাগিব। আৰু সেইটো সময়ৰ আহ্বান, আৰু চৰকাৰেও আওপকীয়াকৈ যেন বিচাৰিছে যে তাতে আন্দোলন কৰে। আচ্ছা, হয়, অলপ ক'বলৈ আছে। হয়, সকলোলৈকে নমস্কাৰ জনাইছোঁ।
সন্মানীয় সাংবাদিক বন্ধুসকল, আমাৰ অসম চৰকাৰৰ জ্বলন্ত সমস্যাখিনি সমাধান কৰিবলৈ যিখিনি ব্যৱস্থা লৈ আছে, অসমাধান হৈ আছে, সেইখিনিৰ ভিতৰত আমি টিউটৰ নামটো লৈ যিটো সমস্যাত ভুগি আছোঁ, এই জ্বলন্ত সমস্যাখিনিৰ কথাখিনি কিন্তু পেপাৰ পত্ৰিকা বা টিভি চেনেলত সিমান এটা প্ৰকাশ নহয়। তাৰ কাৰণে সন্মানীয় সাংবাদিক বন্ধুসকলক আমাৰ তৰফৰ পৰা অনুৰোধ ৰাখিছোঁ, আমাৰ কথাখিনি যাতে বেছি বেছি প্ৰচাৰ হয়। তাৰ কাৰণ 2009 চনত NCERT আইন হৈছিল। 2009 চনত NCERT আইন অনুসৰি যদি BEd 50%, DLEd টেট লাগে, তেনেহ'লে 2013 চনত কেনেকে আমাৰ নিচিনা মানুহসকলক সম্পূৰ্ণ মৰ্যাদা সহকাৰে শিক্ষক হিচাপে ঘোষণা কৰিব পাৰিলে আৰু পূৰ্ণ পৰ্যায়ত চৰকাৰৰ সকলো সুবিধা পাব পাৰি। আমিতো 2009 চনৰ NCERT আইনৰ আগৰ মানুহ। আমিতো LP স্কুলৰ পৰা, LPৰ পৰা বা এলিমেণ্টাৰীখিনিয়ে কি কৰিব লাগে? পাৰ্মিশ্যন পাব লাগে। আৰু হাইস্কুলখিনিয়ে এফিলিয়েশ্যন পাব লাগে। উচ্চ শিক্ষালৈ কি কৰিব লাগে? কনফাৰেন্স পাব লাগে। আমিতো সকলো পাইছিলোঁ। আৰু এইটো অসম চৰকাৰে নিৰ্দেশ দিয়া ICS বিষয়া, ACS বিষয়া, IAS বিষয়া তেখেতসকলৰ নিৰ্দেশ অনুসৰি আমাৰ স্কুলসমূহ চালি জাৰি চাই অসমৰ চুকে কোণে স্কুল য'ত পাতিব লাগে চৰকাৰৰ নিৰ্দেশ মতে তাতে পাতি উচ্চ শিক্ষাৰ কাৰণে বা শিক্ষিত হ'বৰ কাৰণে এইটো নিৰ্দেশ দিছিল। সেই নিৰ্দেশ মতে ৰাইজে স্কুল পাতিছিল, আমাক জাননী সহকাৰে লোৱা হৈছিল, আমি শিক্ষক হিচাপে নিযুক্তি পাইছিলোঁ। কিন্তু আমিতো টিউটৰ হিচাপে নিযুক্ত পোৱা নাছিলোঁ। আমাক 2017 সংশোধনী 2018 চনৰ আইন এখন বনাই আমাক টিউটৰ নাম দি জ্বলন্ত জুইত আমাক পেলাই দিছে। আমি জুইৰ মাজত পকাই আছো। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি MBBS ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, পুলিচ বিষয়া হৈছে, ইত্যাদি ইত্যাদি চাকৰি কৰি চলিব পাৰিছে। আমিতো টিউটৰ, আমি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিমান ডাঙৰ মানুহ গঢ়িব পাৰিছো, মানৱ সম্পদ গঢ়িব পাৰিছো, তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো অনুজ্ঞাপত্ৰ আমি দিছো সেইটো কিয় বাতিল নহয়? আমি অনুজ্ঞাপত্ৰ দিছো, আমি শিকাইছো, আমি মানৱ সম্পদ কৰি আছো। আমি শিকোৱাৰ পিছত যদি ইমান ডাঙৰ ডাঙৰ মানুহ হৈ চাকৰি কৰিব পাৰিছে, আমি কিয় 10,000 টকা, 12,000 টকা, 16,000 টকা দৰমহা আমি এইখিনি বজাৰত জুই চাই বস্তুৰ দাম এইখিনি টকালৈ আমি কিয় জ্বলন্ত জুইত আমি বগাই থাকিব লগা হৈছে? গতিকে এই জ্বলন্ত সমস্যাখিনি আমি মানৱ সম্পদ গঢ়াৰ কাৰণে আমি চেষ্টা কৰি আছো। আমাৰ এটা সমস্যা, এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ভাগে ভাগে আন্দোলন কৰিছিলো। এতিয়া আমি 3টা সংগঠন মিলি আমি একত্ৰিত হৈছো, সন্মিলিত টিউটৰ মঞ্চ। আৰু ভাগে ভাগে আন্দোলন কৰাতে আমাক যিখিনি আশ্বাস দিছিল সেই আশ্বাসখিনি এতিয়ালৈকে আমাৰ পূৰণ হোৱা নাই। কিন্তু যোৱা 26 ডিচেম্বৰ তাৰিখে 2024 চনৰ 26 ডিচেম্বৰ তাৰিখে আমি সন্মিলিত টিউটৰ মঞ্চই আমি যিটো আন্দোলন কৰিছিলো, তেতিয়া আমাক শিক্ষামন্ত্ৰী মহোদয়ে মাতি নিছিল। আমাক মাতি নি কৈছিল যে আপোনালোকৰ যিখিনি দাবীখিনি কওক। গোটেইখিনি দাবী আমি কৈছিলো, 3টা সংখ্যা গোটেইখিনিত আমি মানি লৈ কৈছিল যে ঠিক আছে, আপোনালোকৰ দাবী মতে আৰবী মতে আমি দৰমহা দিম। গতিকে আমাক যদি আৰব মতে চৰকাৰী সুবিধা পোৱাকৈ যদি আমাক দৰমহা দিয়ে, তেনেহ'লে আমি আৰু আন্দোলন নকৰো। আৱেগেতে কৈছিল, আমাৰ ছাৰসকলে কৈ গৈছে যে 15 তাৰিখলৈ চাব কেবিনেট কমিটি হ'ব। সেই চাব কেবিনেট কমিটি হৈছে, চাব কেবিনেট কমিটি আমাৰ সিদ্ধান্তখিনি মানি লৈ বাজেটত প্ৰকাশ কৰিব। গতিকে আগত আমি আশ্বাস পাইছিলো, পোৱা নাই। এতিয়াও আমি আশ্বাসতে আছো। আমাৰ এটা ধাৰণা হৈ আছে, এইবাৰ যিখিনি আশ্বাস আমি পাইছো এইটো কিজানি আমাৰ সমাধান হ'ব। তাৰ কাৰণে এই আশ্বাসটো যাতে কোনো ধৰণৰ আকৌ বিচলিত নহয়, এইটো যাতে আমি পাওঁ, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় অসম চৰকাৰক আমি এইখন আজিৰ প্ৰেছ মিটৰ যোগতে আমি ঘোষণা কৰিব খুজিছো, যাতে আমি আন্দোলন কৰিব লগা নহয়। তাৰ কাৰণে সকলোৱে LPৰ পৰা ডিগ্ৰী কলেজ লৈ সকলোৱে সষ্টম হৈ আছে যে আমি আন্দোলন কৰিব লাগে। আগত আমি কোনো ধৰণৰ আশ্বাস পাইছিলো, কিন্তু আমি কোনো ধৰণৰ ফলগতি হ'ব পৰা নাই। এইটো কিজানি আশ্বাসেই হ'ব পাৰে, কিন্তু আমি আন্দোলন বন্ধ কৰি দিছো। আমি কৈছো, আমি বিষয়ববত আছো, আপোনালোকে আগবঢ়াই দিছে, আপোনালোকে আন্দোলন কৰিব নালাগে, আমাক মাতি কৈছে, গতিকে এবাৰ আমি ফলগত হ'ম। বিভিন্ন ঠাইত যেতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ও যায় সভা সমিতি কৰে, তেতিয়াও আমি মেমৰেণ্ডাম দিওঁ, তেতিয়াও কিন্তু আমাৰ মনত হাত বুলাই কয় যে ঠিক আছে, সমাধান কৰি আছো। গতিকে এই আশাত যাতে আমি থাকি আকৌ যাতে আমি এই আশাৰ পৰা আমি বিচলিত নহওঁ, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ, আমি যাতে ফলবিত হ'ব পাৰোঁ। 2014 চনৰ 24 জানুৱাৰী তাৰিখে ৱেবছাইট যোগে কিন্তু এটা
নিৰ্দেশ ওলাইছে ৱেবছাইট যোগে ওলাইছে সেই ৱেবছাইট সেইখিনিও নিষ্ক্ৰিয় হৈ গ'ল তাতো আমি বহুত মানুহ আমি শিক্ষক হ'ব পাৰিলোহেঁতেন সেইখিনিও বাদ দিছে গতিকে আমি সকলোৱে মিলি আমাৰ যিটো আশা আমাৰ অলপ আগত আমাৰ ছাৰসকলে কৈ গৈছে যে তেতিয়া মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী আছিল আমাৰ যেতিয়া 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আৰু 30 জানুৱাৰীত আমাৰ টিউটৰ হিচাপে অৰ্ডাৰ দিছিল তেতিয়া কৈছিল আপোনালোকে কেকত উঠিল আপোনালোকে সকলো সুবিধা পাই যাব এদিন চাকৰি কৰিলে 10 লাখ টকাৰ গ্ৰেচুইটি পাই যাব এইবিলাক কথা কিন্তু এতিয়ালৈকে আমি পোৱা নাই বহুত মানুহ অৱসৰ অৱস্থা হৈছে কিছুমানে টকাৰ কাৰণত এক্সপায়াৰ হ'ব লগা হৈছে মৃত্যু মুখত কৰিব লগা হৈছে গতিকে সন্মানীয় সাংবাদিক বন্ধুসকল আপোনালোকক মই আগতে কৈছো বেয়া নাপাব যে আপোনালোকৰ টিভি চেনেল পেপাৰ পত্ৰিকাৰ জৰিয়তে যদি আমাৰ কথাখিনি প্ৰচাৰ হয় আৰু অসম চৰকাৰে যাতে আমাৰ কথাখিনি ভালকে অনুধাৱন কৰি লয় আৰু এইখন বাজেটত যাতে আমাৰ সমস্যাটো সমাধান হয় এইখিনি আমি আশা কৰিছো তাৰমানে চৰকাৰৰ প্ৰতি আমাৰ চৰকাৰৰ ওচৰত আমাৰ আস্থা হয় সকলোকে অভিনন্দন জনাইছোঁ আৰু আমি আজি যিটো দিছপুৰ প্ৰেছ ক্লাবত আমি যি আজি প্ৰেছ মিটৰ আয়োজন কৰিলোঁ আমি অসম চৰকাৰ তথা অসমৰ শিক্ষা বিভাগলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ আমি কেইটামান দাবীৰ ওপৰত আমি আজি প্ৰেছ মিটটো দিছোঁ সেই দাবীকেইটা যাতে অসম চৰকাৰে আমাক অনতিপলমে অহা কেবিনেটত বা বাজেটত যাতে আমাক পূৰ্ণ কৰি দিয়ে আমি সেই আশাৰে অসম চৰকাৰে আমি কেইটামান দাবী উত্থাপন কৰিছোঁ আমাৰ প্ৰথম দাবীটো হৈছে যে আমাৰ টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰি মৰ্যাদা প্ৰদান কৰক টিউটৰসকলক আমাৰ শিক্ষকলৈ উন্নীতকৰণ কৰক আৰু শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক 2 নম্বৰ আমি দাবীটো জনাইছোঁ যে আমাৰ সমকামৰ সমমৰ্যাদা সমবেতন প্ৰদান কৰক আমাৰ সমকৰ্ম আমি যিহেতু বিদ্যালয়ত আমাৰ শিক্ষকসকলৰ নিচিনাকৈ আমি টিউটৰসকলেও সমান সময়ে সমান দায়িত্বই পালন কৰোঁ গতিকে আমাৰ বেতনৰ ক্ষেত্ৰত আমাৰ বৈষম্য সৃষ্টি নকৰি সমকামৰ সমবেতন প্ৰদান কৰক 3 নম্বৰতে আমি জনাইছোঁ যে আমাৰ অৱসৰকালীন যিটো আমাৰ ধৰি লওক পেঞ্চন আমাক সেই সময়ত শিক্ষামন্ত্ৰীয়ে ঘোষণাও কৰিছিলে আমাৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত যে 10 লাখ টকা গ্ৰেচুইটি হিচাপে আপোনালোকক দিয়া হ'ব গতিকে আমাৰ অৱসৰ হোৱা আৰু মৃত্যুবৰণ কৰাসকলক 10 লাখ টকাকৈ সেই গ্ৰেচুইটি ধনটো প্ৰদান কৰক 4 নম্বৰত হ'ল যোনসকল আগ্ৰহী টিউটৰ আছে তেখেতসকলে প্ৰশিক্ষণ ল'ব বিচাৰে DLED ল'ব বিচাৰে গতিকে তেখেতসকলক DLEDৰ বা সেই প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়ক আৰু 6 নম্বৰ দাবীটো হৈছে একমোডিটেটড টিউটৰৰ ক্ষেত্ৰত যে তেখেতসকলৰ কোনো DLED বা টেট নাই কিন্তু তেখেতসকলৰ ক্ষেত্ৰত এটা হ্ৰস্বকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি চৰকাৰে তেখেতসকলক শিক্ষকলৈ উন্নীতকৰণ কৰক গতিকে এই দাবীকেইটাই আমি অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয় মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে আমি কাটৰ আহ্বান আৰু অনুৰোধ জনাইছোঁ যে আমাক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি মানৱ সম্পদ সৃষ্টিকাৰী যি আমি শিক্ষক আজি চৰকাৰে যদিও আমাক স্বীকৃতি দিয়া নাই শিক্ষক হিচাপে কিন্তু আমি প্ৰকৃতাৰ্থত একোজন শিক্ষক গতিকে আমাৰ শিক্ষক হিচাপে আমাৰ নিজ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবৰ কাৰণে চৰকাৰে আমাক সেই সুবিধাকণ প্ৰদান কৰক যোনটো আমাৰ ন্যায্য প্ৰাপ্য আৰু আন্দোলনৰ কথাটো আমাৰ এনেকুৱা যে আমি বৰ্তমান চৰকাৰৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিত আমি আশ্বস্ত হৈ আছোঁ বৰ্তমানলৈকে আমাৰ শিক্ষামন্ত্ৰীয়ে এটা প্ৰতিশ্ৰুতি বা এটা আমাৰ কথা কৈছিল যে আপোনালোকে 2 দিন ধৈৰ্য ধৰক অহা 15 তাৰিখৰ কেবিনেটত আৰু 17 তাৰিখৰ বাজেটত আপোনালোকৰ দৰমহা সমাহাৰত বৃদ্ধি কৰা হ'ব তেখেতে একেবাৰে কমেও 25,000 টকা দৰমহা কৰা হ'ব বুলি আমাক এটা আশ্বাস প্ৰদান কৰিছে যিহেতু আমি আগতে 10,800 টকা বা 12,800 টকা তেনেকুৱা দৰমহা পাই আছোঁ গতিকে এতিয়া তেখেতৰ সেই প্ৰতিশ্ৰুতিটোত আমি সম্পূৰ্ণ বিশ্বাস কৰিছোঁ আৰু সেইটোৱে সঁচা হওক আমি অশেষ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যদি তেখেতৰ প্ৰতিশ্ৰুতিটো মতে আমাক যদি বৰ্তমান সেই বেতনটো দিয়ে অন্ততঃ মানুহখিনিয়ে এমুঠি ভালকৈ খাব পাৰিব পৰিয়ালৰ লগত আজি হয়তো এমুঠি আমাৰ এই টিউটৰসকলে ভালকৈ বিহুৱে সংক্ৰান্তিয়ে মাছ এটা আনি বা মাংস অকণমান আনি পৰিয়ালৰ লগত খাব পৰা নাই 10,000 টকা
আৰু যদিহে আমি তেওঁলোকে আহ্বান জনাম। মানি নলয় তেতিয়াহ'লে আপোনালোকে কি কৰিব? যদি চৰকাৰে মানি নলয় তেতিয়াহ'লে আমাৰ সন্মিলিত টিউটৰ মঞ্চৰ সেইদিনাখন এখন সভাত এটা সিদ্ধান্ত হৈছে যে আমি চৰকাৰলৈ এইটো আমি শেষ সময়সীমা আমি বাদ চাম। চৰকাৰলৈ আমাৰ আস্থা আৰু বিশ্বাস আছে, গতিকে আমি সেই আস্থা আৰু বিশ্বাসৰ ওপৰত আমি অহা 17 তাৰিখ বাজেটলৈকে আমি বাদ চাম। যদি আমাৰ 17 তাৰিখ বাজেটতো যদি বা কেবিনেটতো যদি আমাৰ বিষয়ে কোনো সিদ্ধান্ত নহয় তেতিয়াহ'লে আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম। 17 তাৰিখৰ পৰা আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য। আমি বিদ্যালয় ত্যাগ কৰি ৰাজপথত আমি আন্দোলন কাৰ্যসূচীৰ নিচিনা য'ত শিক্ষকে ল'ব নলগীয়া এটা কাৰ্যসূচী, তেনেকুৱা এটা কাৰ্যসূচী ল'বলৈ অসম চৰকাৰে আমাক যেন বাধ্য কৰোৱাইছে, আমি যেন বাধ্য হ'ব লগা কণ্ডিশ্যন যাতে নহয়, আমি পুনৰবাৰ অনুৰোধ কৰিম যে অসম চৰকাৰে